কোনে কোনে মোক ভাত খাব মাতিব বাপৰে মই এদিনতেতো খাই চেষ্টা কৰিব নোৱাৰিম এবছৰমান দেৰগাঁৱত খালি ভাতকে খাব লাগিব হয়নে এদিন ইলেকশ্যনৰ পিছত সকলোৱে মিলি ভালকৈ ভাত খাম একেলগে হ'ব হ'ব ঠিক আছে মই কেইটামান কথা আপোনালোকক কম অলপ ভোক লাগাটো কমি যাব নিজে নিজে হ'ব আজি আপোনালোকে সকলোৱে জানে যে আমাৰ 19 এপ্ৰিল তাৰিখে আমাৰ জুমুৰ বাইদেউ এই জুমুৰ বাইদেউ অলপ জুমুৰটো ৰখাই দে তাৰপিছত একেলগে জুমুৰ নাচিম একেলগে নাচিম জুমুৰ হ'ব মাহঁত গুৱাহাটীত জুমুৰৰ এটা ডাঙৰ ফাংচন পাতিম সব বাগানৰ পৰা জুমুৰৰ টিম এটা লৈ যাম আমাৰ বিহুৰ আগতে 14 তাৰিখ 13 14 15 অসমীয়া মানুহে বিহু পালন কৰিব মই সেই সময়টো দেৰগাঁৱত আকৌ এবাৰ আহিব নোৱাৰিম গতিকে দেৰগাঁওবাসী ৰাইজক আজিয়ে মই বহাগ বিহুৰ বহুত বহুত শুভেচ্ছা জনাইছো ডক্টৰ ভূপেন হাজৰিকা ডাঙৰীয়াই কৈছিলে বহাগ এটি ঋতু নহয় ই অসমীয়া জনজীৱনৰ আয়ুষ ৰেখা অৰ্থাৎ বিহুৱে আমাক একত্ৰিত কৰে সমন্বয় আনে মানুহৰ মাজত মানুহক ওচৰ চপাই লৈ যায় এই বহাগ বিহুৰ পবিত্ৰ ক্ষণত মই দেৰগাঁওবাসী ৰাইজলৈ বহুত বহুত বহাগ বিহুৰ শুভেচ্ছা জনাইছো শ্ৰদ্ধা ৰাইজ বিহু বুলি ক'লেই অসমীয়া গামোচাখনলৈ মনত পৰে এতিয়া মই ৰাইজৰ মাজত গৈছো বহু কেইজন আই মাতৃয়ে মোক গামোচা দিছে আশীৰ্বাদ দিছে আৰু বিহুৰ দিনাখন অসমীয়াই গামোচা লয় আৰু আন সময়তো আমি গামোচাখন আমাৰ স্বাভিমানৰ প্ৰতীক বুলি আমি গণ্য কৰোঁ এতিয়া আপোনালোকে চাওক যে ভাৰতত কিমান প্ৰধানমন্ত্ৰী হ'ল জৱাহৰলাল নেহেৰু ইন্দিৰা গান্ধী লাল বাহাদুৰ শাস্ত্ৰী মনমোহন সিং নৰসিংহা ৰাও কোনো প্ৰধানমন্ত্ৰীকে আপোনালোকে দিল্লী বা আমেৰিকাত গলে অসমীয়া গামোচাখন ডিঙিত লৈ যোৱা আপোনালোকে দেখা নাপাব কিন্তু নৰেন্দ্ৰ মোদী ডাঙৰীয়া জাপানলৈ গলে অসমীয়া গামোচাখন ডিঙিত ৰাখে দিল্লীতো ডিঙিত ৰাখে আমেৰিকাত গলেও ডিঙিত ৰাখে কোভিডৰ যেতিয়া ভ্যাকচিন লৈছিলে তেতিয়া ভ্যাকচিন লোৱাৰ সময়ত মোদী ডাঙৰীয়াৰ ফটোখন চাব তেওঁ এইমছত ভ্যাকচিন লৈছিলে আৰু অসমীয়া গামোচাখন পিন্ধিয়ে তেওঁ ভ্যাকচিন লৈছিলে অসমলৈ তেওঁ 26 বাৰ আহিলে কাজিৰঙাত ৰাতি কোন প্ৰধানমন্ত্ৰী আছিলে আজি মোদী ডাঙৰীয়া কাজিৰঙাত নিজে ৰাতি থাকি গল গড়ক বিশ্বৰ দৰবাৰত আকৌ এবাৰ প্ৰতিষ্ঠা কৰিলে মোদী ডাঙৰীয়াই গড়ৰ কথা কব আহিলে আৰু কংগ্ৰেছৰ দিনত গড়বোৰ চোৰাং চিকাৰীয়ে মাৰি শেষ কৰিছিলে আজি আমাৰ অসমত গড়ৰ কোনেও খৰগও কাটিব নোৱাৰে সেই দিনবিলাক পাৰ হৈ গল আজি মোদী ডাঙৰীয়াৰ দিনত অসমৰ উন্নতি হল এটা এটাকৈ অসম আগবাঢ়ি গল যোৱাকালি মই যোৰহাটত আছিলো যোৰহাটত ৰাতি মই দেৰগাঁৱৰ বিষয়ে এটা কথা কৈছিলো আপোনালোকে শুনি ভাল পাব যেনেকৈ আমাৰ এম্বুলেন্সত 108ত ফোন কৰিলে এম্বুলেন্স আহে প্ৰায় 300-400 মানুহ গুৱাহাটীত বহি থাকে ফোন ধৰিব ফোন কৰিব এম্বুলেন্স পঠাব এতিয়া আমি নতুনকৈ এটা কাম আৰম্ভ কৰিম 102 মানে এখন গাড়ী থাকিব তাত পুলিচ থাকিব তাত ওসি থাকিব গাড়ী ৰাস্তাৰ কাষত ৰখি থাকিব যাৰ ঘৰতে ফোন আহিব যে মোৰ ইয়াত ডকাইতি হৈছে মোৰ ইয়াত চুৰি হৈছে ওসি তাতেই যাব তাতেই এজাহাৰ লব আমি থানালৈকেও যাবৰ কাৰণে আহিব দৰকাৰ নাই এতিয়া এই গুটে 102
সেৱাটো যেতিয়া আমি বনাম তাত 300-400 ছোৱালী ল'ৰা বহি কল চেণ্টাৰ চলাব লাগিব মই যেতিয়া পুলিচৰ লগত কথা পাতিছিলোঁ যে এই চেণ্টাৰটো ক'ত হ'ব তেওঁলোকে ক'লে গুৱাহাটীত কৰিম মই বোলো গুৱাহাটীত কিয় কৰিব লাগে গুৱাহাটীতটো ইমান কাম হৈ আছে আপোনালোকে এই কামটো এবাৰ দেৰগাঁৱৰ পৰা কৰক অৰ্থাৎ অসমত গোটেই 102ৰ কল চেণ্টাৰ য'ত 400-500 ল'ৰা ছোৱালীয়ে কাম কৰিব গোটেই চেণ্টাৰটো আমি ক'ত বনাব খুজিছোঁ দেৰগাঁৱত বনাব খুজিছোঁ যোৱাকালি মই যোৰহাটৰ মিটিং এখনত এই কথাটো কৈছোঁ অৰ্থাৎ আজি ৰাতি আপোনালোকে হয়তো কোনোবা টিভিত দেখাই পাব অৰ্থাৎ আমি অসমৰ সকলো অঞ্চল উন্নতিৰ কাৰণে আমি কাম কৰিছোঁ যোৱাবাৰ মই দেৰগাঁৱত আহিছিলোঁ মোক কৈছিলে যে বৰুৱা বামুণগাঁৱৰ মাটিখিনি হাতৰ পৰা ওলাই যাব ধুনীয়াকৈ ৱাল বনাই ইণ্ডাষ্ট্ৰিয়েল ইষ্টেট এটাৰ কৰা কথা চিন্তা কৰক ইতিমধ্যে আমি মঞ্জুৰি দিলোঁ মাটিখিনিত ৱাল বনোৱা কাম এতিয়া আৰম্ভ হ'ব 2 এদিনতে দেৰগাঁৱত এটা অডিটৰিয়াম লাগে বুলি কৈছিলে তাৰো কাম আমি হাতত লৈছোঁ আজি অসমৰ চাৰিওফালে ৰাইজে যোনে য'ত যেনেকে বিচাৰিছে আমি কাম কৰিছোঁ দেৰগাঁও সমষ্টিত এটা ডাঙৰ সমস্যা আছে যে ইয়াত ৰাস্তা ঘাটবিলাক অলপ বেয়া হৈ আছে আন সমষ্টিতকৈ দেৰগাঁৱৰ ৰাইজ ৰাস্তা ঘাটত পিছ পৰি আছে মই অজন্তা নেওগ বাইদেউক দায়িত্ব দিছোঁ যে ইলেকশ্যনৰ আগতো আমি কিছু টকা দিলোঁ আৰু অহা 2 বছৰত আমি দেৰগাঁৱৰ ৰাস্তা পদূলিখিনি খুব ধুনীয়াকৈ বনাই দিম এই প্ৰতিশ্ৰুতিও মই আপোনালোকক দিছোঁ মই নিজেও যত্ন ল'ম অজন্তা বাইদেউ যত্ন ল'ব আমি দেৰগাঁও সমষ্টিটোক এটা জাকত জিলিকা সমষ্টিলৈ আমি ৰূপান্তৰ কৰিম দেৰগাঁও সমষ্টিৰ অলপ পৰিৱৰ্তনো হ'ল মাজুলীৰ পৰা দক্ষিণ আহতগুৰি আহিলে খুমটাইৰ পৰাও কিছু অঞ্চল আহিলে গোলাঘাটৰ পৰাও কিছু অঞ্চল আহিলে এতিয়া নতুনকৈ দেৰগাঁও সমষ্টি যিটো হ'ল তাক আমি সজাই পৰাই তুলিব লাগিব শ্ৰদ্ধা ৰাইজ আজিৰ পৰা যেতিয়া 2.5 বছৰ আগতে অসমত ইলেকশ্যন হৈছিলে তেতিয়া মই অসমৰ ৰাইজক কৈছিলোঁ যে যদি বিজেপি চৰকাৰ আহে আমি 1 লাখ ল'ৰা ছোৱালীক চৰকাৰী চাকৰি দিম কোনেও মোক বিশ্বাস কৰা নাছিলে যে 1 লাখ চাকৰি ক'ৰ পৰা হ'ব আজি আপোনালোকে দেখিলে যে চাওঁতে চাওঁতে আমি 1 লাখ চৰকাৰী চাকৰি দি শেষ কৰিলোঁ এতিয়া আমি কি সিদ্ধান্ত লৈছোঁ যে 1 লাখ চাকৰি আগত দিলোঁ এতিয়া আমি নতুনকৈ আৰু 50,000 চৰকাৰী চাকৰি দিম আজিকালি চাকৰি বুলি ক'লে দালালো নাথাকে পুলিচৰ ইণ্টাৰভিউ হ'ব জুলাইত শিক্ষকৰ ইণ্টাৰভিউ হ'ব জুলাইত চতুৰ্থ তৃতীয় বৰ্গৰ চাকৰি ইণ্টাৰভিউ হ'ব আগষ্ট ছেপ্টেম্বৰত অৰ্থাৎ 1 লাখ চাকৰি শেষ কৰি এতিয়া আমি 1.5 লাখ চাকৰি দিবৰ কাৰণে গৈ আছোঁ আমি যেতিয়া অৰুণোদয় আৰম্ভ কৰিছিলোঁ যোৱা ইলেকশ্যনৰ আগত তেতিয়া কংগ্ৰেছৰ মানুহবিলাকে কি কৈছিল যে এইবিলাক ফাঁকি অৰুণোদয় ইলেকশ্যনৰ পিছত অৰুণোদয় বন্ধ হৈ যাব অৰুণোদয়টো বন্ধ নহ'ল 830 টকাৰ অৰুণোদয় 1250 টকা হ'ল আৰু এতিয়া য'তে যাওঁ মোক আই মাতৃসকলে সোধে যে মামা দাদা আমাকো অৰুণোদয় দিয়ক লাগেনে নাই অৰুণোদয় কাক কাক লাগে হাত দাঙকচোন হে প্ৰভু সবকে লাগে এতিয়া আপোনালোকে চাওক কংগ্ৰেছে কৈছিল অৰুণোদয় ফাঁকি ফাঁকি নেকি অৰুণোদয় যেতিয়া 10 তাৰিখে বেলেগৰ একাউণ্টত টকাটো আহি যায় আমাৰ অলপ মনটো বেয়া লাগে না নাই নোপোৱাবিলাকৰ কাৰ কাৰ বেয়া লাগে হে ভগৱান ইমানৰ বেয়া লাগে এতিয়া ভাল লগা কৰি দিব লাগে নে নাই ইমান লাহেকৈ কৈছে লাগে আচ্ছা এটা মোক কথা কওক আপোনালোকৰ কাৰ কাৰ ঘৰত ৰেচন কাৰ্ড আছে নোহোৱাখিনিকো হাত উঠাম কাৰ কাৰ ঘৰত আছে উঠাওক প্ৰথম
ঠিক আছে সবৰে ঘৰত ৰেচন কাৰ্ড আছে কাৰ কাৰ ৰেচন কাৰ্ড নাই এটো আধাৰৰ কাৰণে আপোনালোকৰ বাইদেউটো ৰেচন কাৰ্ড এপ্লাই কৰিলেই পাব খালি কাবাৰ যি আধাৰৰ কাৰণে পোৱা নাই হেখিনি মই ইলেকশনৰ পিছত ঠিক কৰি দিম ঠিক আছে এতিয়া ৰেচন কাৰ্ড আছে কিন্তু অৰুণোদয় নাই কিমান মানুহ আছে ঘৰত ৰেচন কাৰ্ড আছে কিন্তু অৰুণোদয় নাই ঠিক আছে ৰেচন কাৰ্ড আছে কিন্তু অৰুণোদয় নাই হয় না নহয় এতিয়া যদি ৰেচন কাৰ্ড থকা প্ৰত্যেকটো পৰিয়ালক মই একোটাকৈ অৰুণোদয় দিও আপোনালোকে ভাল পাব নে বেয়া পাব কিমান ভাল পাব পিঠা দিঠা খুৱাব বাইদেউ কৈছে কিন্তু খুৱাম বুলি তো আজি আপোনালোকে লিখি লওক যে যাৰ যাৰ ঘৰত ৰেচন কাৰ্ড আছে তেওঁলোকে এটা অৰুণোদয় পাব হ'ব এতিয়া ৰেচন কাৰ্ড থাকিলে অৰুণোদয় আপোনালোকে মাহৰ 10 তাৰিখে পাই যাব এইটো এটা নতুন কাম আমি এইবাৰ অসমৰ মানুহৰ কাৰণে কৰিব খুজিছো এতিয়া আপোনালোকে মোক কক মই যেতিয়া কলো যে বাইদেউসকলক লাখপতি বাইদেউ বনাম কংগ্ৰেছ বিলাকে তো হাঁহে কিন্তু আপোনালোকৰ লাখপতি বাইদেউ হ'ব ইচ্ছা আছে নে নাই আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ